মই অকণমান বেছি সোনকালে উঠিলোঁ নেকি বাৰু? ঘৰখনত দেখোন কোনো শুই উঠাই নাই। মোৰ আকৌ সোনকালে উঠা অভ্যাস আছে নহয়। এইখন ঘৰত চাগে সকলোৱে দেৰি দেৰিকৈ উঠে। মই আকৌ দেৰিলৈকে শুই থাকিব নোৱাৰোঁ দেই। ঘৰৰ সকলোবোৰ কাম কাজ কৰি আজৰি হ'লোৱে দেখোন। এতিয়া আকৌ চাহ অকণ খাওঁ খাওঁ লাগিছে। মাহঁতে নাথাকে, চাহকণ খাবলৈও বেয়া লাগিছে নহয়। কি কৰোঁ বাৰু? যাওঁ নহ'লে অকণমান আগফালে খোজকাঢ়ি আহোঁগৈ। অ' ৰিমজিম, উঠিলা তুমি? অঁ বাইদেউ, মই আকৌ শুই উঠিছোঁহে। মোৰ উঠা দেৰি হ'ল নেকি বাৰু? আপুনি কেতিয়াবা উঠিলে নেকি? অঁ, মই সেই কেতিয়াবাই উঠিলোঁ। মই সেই ঘৰটো অকণমান সোনকালে উঠোঁ যে, সেইকাৰণে বিয়াটো সেই দেৰিলৈকে শুই থাকিব পৰা নাই আকৌ। সোনকালে উঠিলোঁ পিছে। তুমি একেবাৰে গা চা ধুই আজৰি হৈ আহিছা নেকি? গা চা ধুই একেবাৰে আজৰি হৈ আহিছোঁ। পিছে বাইদেউ, এতিয়া মই কি কৰিব লাগিব? কিবা কাম আছেনে? কাম সকলোবোৰ মই কৰিলোৱেই। এতিয়া পিছে একো কাম নাই। আহা নহ'লে চাহ একাপ খাই লওঁ। মই সেই অকলে আছিলোঁ কাৰণে চাহকণ খাবলৈ মন যোৱা নাছিলে মোৰ। পিছে এতিয়া তুমি আহিলা নহয়, আহা আহা, চাহ একাপ খাই লওঁগে দুইজনী। অঁ ঠিক আছে বাৰু, ব'লক তেতিয়াহ'লে বাইদেউ। দুইজনী আজি ইমান সোনকালে উঠিলা যে? অঁ মা, আচলতে মানে মোৰ সেই ঘৰটো দেৰিলৈকে হোৱা অভ্যাস নাই যে, সেইকাৰণে মই সোনকালে উঠি দিলোঁ আৰু। পিছে মা, ঘৰৰ সকলোবোৰ কাম কাজ কৰি আজৰি কৰিলোঁ বাৰু। আপুনি গাটোকে ধুই আহকগৈ যাওক। চাহ একাপ খাওঁ নহ'লে একেলগে। অঁ হয় নেকি? ঘৰত সেই দেৰিলৈকে হোৱা অভ্যাস নাথাকিলেও ইয়াত ইমান সোনকালে উঠিব নালাগে নহয়। ধুনীয়াকৈ আৰামত উঠিব পাৰিবা। আৰু আমাৰ ঘৰত কোনো সোনকালে নুঠে। তাতে তোমালোক বিয়া হৈ আহিছাহে কালি, আজি একেবাৰে উঠি দুইজনী একেবাৰে দপদপাই আছে অ' মোৰ লক্ষ্মী বোৱাৰী দুজনী। বাৰু দিয়া, মই সেই গাটো হাউতকৈ ধুই আহোঁগৈ। তুমি বাৰু চাহখন বনোৱা। পিছে সৰু বোৱাৰী, তুমিও সোপা সোনকালে উঠিলা? অঁ মা, আচলতে ময়ো দেৰিলৈকে শুই নাথাকোঁ। ময়ো সোনকালে উঠোঁ। তাতে আকৌ এইখন ঘৰত আজি আমাৰ প্ৰথম দিন। বোলো ইমান দেৰিলৈকে শুই থাকিলে আকৌ আপুনি বা কি ক'ব, সেই বুলি ভাবিয়ে সোনকালে উঠিলোঁ। একো নাই বাৰু দিয়ক মা, আপুনি যাওক সোনকালে গাটো ধুই আহকগৈ। একেলগে আজি চাহ একাপ খাওঁ। ঠিক আছে বাৰু, মই গাটো ধুই আহোঁগৈ। তোমালোকে দুজনী যোৱা, চাহ একাপ বনোৱাগৈ। পিছে আমাৰ এইকেইটা চাগে শুইয়ে আছে? অঁ মা, তেওঁলোকো শুইয়ে আছে। তেওঁলোকক এতিয়া নজগাওঁ আৰু, অকণমান দেৰি পিছত নিজে উঠিব চাগে। সিহঁতি সেই নিজৰ টাইমতে উঠিব। অফিচ আছে নহয় সিহঁতৰ। পিছে হেৰি নহয়, আমাৰ এইটো ক'ত গ'ল? ই উঠাই নাই নেকি এতিয়ালৈকে? কোন বাৰু মা? কাৰ কথা কৈছে? কেলে আমাৰ ঘৰৰ কাম কৰা ল'ৰাটো আকৌ। সি আনকালে ইমান দেৰিলৈকে শুই থাকে নহয়। সি আজিহে ইমান দেৰিলৈকে শুই আছে। ৰ'বা, তাক সোনকালে উঠাওঁগৈ। সি এনেকৈ শুবলৈ পালে মানে সদায় চাল পাব নহ'লে। একো নহয় দিয়ক মা, অকণমান শুৱক সি। আৰু এতিয়া আমি আছোঁ যেতিয়া, তাৰনো আৰু ইয়াত কি কামনো আৰু? বাহিৰৰ কামবোৰকে কৰিবলৈ দিব। ভিতৰৰ কামবোৰ আমি কৰিব পাৰিম নহয়। অকণমান শুই লওক দিয়ক, একো নাই মা, এতিয়াও বহুত সোনকাল হৈ আছে। তাক ইমান সুবিধা দিলে মানে সি মূৰৰ ওপৰত নাচিব। তাক ইমান সুবিধা দিব নোৱাৰি। বাৰু দিয়া, তোমালোকে যেতিয়া কৈছাই, আজি অকণমান বাৰু শুৱক। কিন্তু কাইলৈৰ পৰা নহ'ব। সি আকৌ আগৰ কাম নিজে কৰিবই লাগিব। পিছে যোৱা, তোমালোকে পাকঘৰলৈ যোৱা, চাহকণ বনোৱাগৈ। ময়ো সাউতকৈ গাটো ধুই আহোঁগৈ। ঠিক আছে বাৰু মা। কাম কৰা ল'ৰা যদিও ইমান কষ্ট দিবলৈ বেয়া লাগে পাই। নিজে পৰা কামকেইটা নিজে কৰিব লাগে আৰু, নে কি কোৱা তুমি? অঁ ঠিকে কৈছে বাৰু। নিজৰ কামখিনি নিজে কৰিলে মানে স্বাস্থ্যটো ভালে থাকে দিয়কচোন। আৰু তাতে ল'ৰা মানুহ, তাক বাৰু আমি দুজনীকে বোৱাৰী মানুহ থাকোঁতে পাকঘৰৰ কামবোৰনো বাৰু কেনেকৈ কৰিব দিওঁ? বেয়া লাগে নহয়। অঁ সেইটোৱে আকৌ। পিছে এতিয়া আহা, আমি পাকঘৰলৈ যাওঁ। অঁ ঠিক আছে বাৰু ব'লক। আজি শুই উঠা অকণমান দেৰিয়ে হ'লগৈ। অফিচলৈচোন দেৰিয়ে হ'ব এতিয়া। যাওঁ সোনকালকৈ গা চা ধুই পেলাই অকণমান ফ্ৰেছ হ'লওঁগৈ। অঁ আপুনি সোপা উঠিলে? মই আকৌ আপোনাক জগাবলৈ আহিছিলোঁহে। উঠিলোঁ। কিন্তু শুই উঠা আজি অকণমান দেৰিয়ে হ'লগৈ। ইমান টোপনি ধৰিলে গমকে নাপালোঁ কেইটা বাজিলে। আজি অফিচ গৈ পাওঁতে কিমান বাজে ঠিক নাই আৰু। ইছ ৰাম, মোক কালিয়ে কৈ থ'ব নোৱাৰিলে? কালিয়ে কৈ থোৱা হ'লে মই সোনকালে জগাই দিলোঁ নহয়। মই আকৌ আপুনি ইমান ধুনীয়াকৈ শুই আছে, জগাবলৈকে কম বেয়া পালোঁ। সেইকাৰণে নজগালোঁ। হ'ব দিয়া আৰু একো নাই। পিছে হেৰি নহয়, আমাৰ এইটো উঠাই নাই নেকি আজি? আনকালে সি মোক জগাবলৈ আহে। আজি দেখোন তাৰ চাউটো দেখিবলৈ নাই। মানে আপুনি কাৰ কথা কৈছে? কেলৈ আমাৰ কাম কৰা ল'ৰাটো আকৌ, বাবু উঠাই নাই নেকি আজি? অঁ সি অথনি উঠাই নাছিলে। এতিয়া জানো পাই উঠিলে নাই উঠা। পিছে আপুনি যাওক নহ'লে, সোনকালে গা চা ধুই পেলাই ৰেডি হৈ লওকগৈ। সি আজি ইমান দেৰিলৈকে শুই আছে যে? ৰ'বা, তোমালোক অহাৰ কাৰণে সি চল পাইছে। একো কাম চাম কৰিব নালাগে বুলি ভাবিছে নেকি? তাক এসেকা দিব লাগিব। এই হ'ব দিয়কচোন, সি শুইছে হ'বলৈ দিয়ক আৰু। আমি দেখোন দুজনী আহিলোৱেই। আমি আহোঁতেনো সি ভিতৰৰ কামবোৰ কিয় কৰিব লাগে? হ'ব দিয়ক, আপুনি তাক গালি গালাজ পাৰিব নালাগে। এতিয়া আপুনি যাওকচোন, সোনকালে আপুনি গা চা ধুই পেলাই ৰেডি হৈ লওকগৈ। মই আপোনাৰ কাৰণে খাবলৈ কিবা এটা বনাওঁগৈ। ঠিক আছে বাৰু দিয়া। এইখন ঘৰৰ মানে সকলো কাম কাজ বাবুৰ ওপৰতে। অথনি মাও তাৰ কথা সুধিছে, এতিয়া এওঁ তাৰ কথা সুধিছে।
এতিয়াৰ পৰা আৰু আমি দুজনী আহিলোঁ নহয়, আমি দুজনী ধুনীয়াকৈ কামখিনি কৰিব লাগিব। ময়ো যাওঁ, এওঁ সেই গা ধুবলৈ যাওঁতে মই সোনকালকৈ তেওঁলৈ খাবলৈ কিবা এটা বনাওঁগৈ। অঁ আজি শুওঁতে বহুত দেৰি হ'লগৈ দেখোন। আজি মা আৰু দাদাহঁতে কি কৰে মোক ঠিক নাই আৰু। তাতে নতুন বৌ দুজনীও আহিছে, তেওঁলোকে বা মোৰ কথা কি ভাবিছে ঠিক নাই। যাওঁ সোনকালে গৈ পেলাই কামখিনি কৰোঁগৈ পাই। অঁ মহাশয়, তই পৰা উঠিবলৈ সময় পালি? অঁ মা, এই কেনেকৈনো ইমান দেৰিকৈ শুলোঁ জানো, গমকে নাপালোঁ। এইকেইদিন বিয়া বুলি ঢেৰ কাম কাজ কৰা হ'ল যে, বৰ ভাগৰ লাগি আছিলে। সেইকাৰণে শুই উঠা অকণমান আজি দেৰি হ'লগৈ মা। হ'ব বাৰু, গালি নাপাৰিবা দিয়া। মই গৈ পেলাই সকলোবোৰ কাম কৰি দিম, তোমালোকে চিন্তা কৰিব নালাগে। বিয়া বুলি অকল তইহে কাম কৰিলি, আমিবোৰ কি কাম কৰা নাছিলোঁ নেকি? কৰিছিলা বাৰু, সকলোৱে কৰিছিলা। হ'ব দিয়া মা, এতিয়া গালি পাৰিব নালাগে। মই গৈ পেলাই কাম কৰি দিম নহয় সকলোবোৰ। তোলৈ কাম পেলাই থোৱা নাই পাই এতিয়ালৈকে। বোৱাৰীকেইজনীয়ে সকলোবোৰ কাম কাজ কৰি আজৰি হ'ল। তই একেবাৰে খুব আৰাম পাইছ, আৰু তই ভাবিছ নেকি সিহঁতি অহা পিছৰ পৰা তোৰ আৰাম হ'ব বুলি? সেইটো তই সপোনটো নাভাবিবি। আগতে যেনেকৈ কাম কৰ সকলোবোৰ কাম তই কৰিব লাগিব। এতিয়া সোনকালে উঠি কৰি ঘৰবোৰ চাফা কৰিবলৈ আছে, সোনকালে কৰহিয়া। আৰু শুন, সিহঁতৰ আগত তই যাতে ভুলতো মোক মা বুলি নামাত, আৰু ককাইহঁতক যাতে দাদা বুলি কেতিয়াও নামাত, ছাৰ বুলি কবি, আৰু মোক বাইদেউ বুলি কবি। ঠিক আছে, হ'ব বাৰু। এতিয়া সোনকালে মা দাদাহঁতে মোকনো ইমান কিয় বেয়া পায় নাজানো আৰু। মই সৰুৰ পৰা অকণো মৰম কৰিয়ে নাপালে। দাদাহঁতক ইমান মৰম কৰে, কিন্তু মোক মায়ে অকণো মৰম নকৰে। মায়েতো মৰম নকৰে, দাদাহঁতেও মোক মৰম নকৰে। নাজানো আৰু দেই, মোকনো কি ইমান বেয়া পায়। মোৰ গাতনো কি ভুল? ভগৱানে মোক যেনেকৈ বনাইছে তেনেকৈহে মই এইখন পৃথিৱীলৈ আহিছোঁ। মইতো মোৰ চেহেৰাটো নিজে বনাই লোৱা নাই নহয়। ক'ব নোৱাৰোঁ আৰু কেলৈ মোক ইমান বেয়া পায়। যাওঁ এতিয়া সোনকালে কামবোৰ কৰোঁগৈ, নহ'লে আকৌ বকনি মেলিব মোক। বাবা, অফিচলৈ যোৱাই নাই নেকি? নাই যোৱা মা, অফিচ যাবলৈ সোনকালে সাৰে নাপালোঁ। আজি অফিচ নাযাওঁ আৰু, বাহিৰতে কেইটামান কাম আছে, সেই কামকেইটাকে কৰিব লাগিব। সাৰ নাপালি মানে? তোৰো সেই ডাঙৰ বাবা নিচিনা একে গতিয়ে হ'ল। তাৰো সেই উঠা দেৰি আজি। লৰালৰিকৈ নাকে কাৰণে ভাতকেইটা গুজি পেলাই গৈছে এতিয়া অফিচলৈ। আনকালে সদায় বাবুৱে উঠাই, আজি দেখোন বাবু চাহটো দেখিবলৈ নাই। ক'ত গ'লহি? ঘৰত নাই নেকি? আছে ঘৰত, গোটেইটো একেবাৰে ক'ব নোৱাৰা হৈ শুই আছিলে। এতিয়া মই গৈ পেলাই উঠাই থৈ আহিছোঁ। বোলো সেই বৌহেঁতি আহিলে বোলো বৰ আৰাম বুলি ভাবিছ নেকি তই? বোলো সেই আগৰ নিচিনাকৈ কাম কৰিব লাগিব, সেই বুলি বকি ৰখি থৈ আহিছোঁ। আহিব চাগে এতিয়া। সি মানে মহাৰাজে আৰাম কৰিম বুলি ভাবিছিলে। আজি সি উঠাই নিদিয়ে কাৰণে অফিচ যোৱাই মোৰ লেট হৈ গ'লগৈ। অফিচ যোৱাই কেঞ্চেল হ'ল মোৰ আজি। মই আকৌ নাজানো নহয় অফিচ যাবি বুলি তহঁতি আকৌ। মই বোলো ছুটি লৈছে বুলি ভাবিছিলোঁ, আৰু সিও ইমান দেৰি শুই উঠা নাই আৰু বোলো। আকৌ মই তাক উঠাম বুলি ভাবিছিলোঁ, বোৱাৰী দুজনী আকৌ তাক উঠাব নাই দিয়া। আৰু সিহঁতেও গম পোৱা নাই নেকি তহঁতি অফিচ যাবি বুলি? তই কৈ থোৱা নাছিল নেকি ৰিমঝিমক? নাই কোৱা মা, আচলতে মই তাইক ক'বলৈ পাহৰি থাকিলোঁ। সদায় বাবুৱে উঠাই যে, তাৰ ভৰসাত থাকিলোঁ আকৌ মই। আজিৰ পৰা তাইক কৈ থ'ব লাগিব দেই, এইটোৰ ওপৰত বিশ্বাস কৰিব নোৱাৰি। আজি তাৰ কাৰণে মোৰ অফিচ যোৱাই লেট হ'লগৈ। সেই বোৱাৰী দুজনীকে কৈ থবি, এইটোক বিশ্বাস কৰিব নোৱাৰি নহয়। আৰু মা তাক কৈছা নাই যে সিহঁতৰ আগত তোমাক মা আৰু আমাক দাদা বুলি মাতিবলৈ মনা কৰিছা নাই তাক? কৈছোঁ, মনা কৰি থৈ আহিছোঁ। মাতকচোন, সি পাব নহয়, তাক মই এখন ঘৰৰ পৰা উলিয়াই পঠিয়াম। ঠিক আছে বাৰু মা, দিয়া মই ওলাই যাওঁ, মোৰ অকণমান বাহিৰত কাম আছে। কামকেইটা কৰি সোনকালে ঘূৰি আহিম মই। দাদা, তই যাব ওলালি নেকি? মই তোৰ গাড়ীখন ধুই মেলি ৰেডি কৰি থৈছোঁ। হয় নেকি? বৰ সোনকালে উঠিলেও পায়, আৰু বৰ সোনকালে শুই উঠি তই গাড়ীখন ৰেডি কৰি থৈছোঁ মোৰ কাৰণে। চালা, আৰামত ফ্ৰীতে খাবলৈ পাই একদম মূৰৰ ওপৰত উঠি গৈছোঁ ন? নহয় দাদা, আজিহে জানো ইমান দেৰিলৈকে কেনেকৈ শুলোঁ, গমকে নাপালোঁ। দাদাও ইয়াৰ কাৰণে খং নকৰিবি, মোৰ ভুল হৈ গ'ল বাৰু। বেয়া নাপাবি দে, কাইলৈৰ পৰা এনেকুৱা কেতিয়াও নহয়। কাইলৈৰ পৰা আকৌ আগৰ মতে সকলোবোৰ হ'ব। আচলতে লোকৰ ওপৰত খাওঁ যে, সেইকাৰণে গম নাপাওঁ। আজি যে মই অফিচ যাব নোৱাৰিলোঁ তোৰ কাৰণে, তই সেইটো খবৰ আছেনে? তই নজগোৱাৰ কাৰণে আজি মই সাৰে নাপালোঁ। আৰু আজি অফিচলৈ নগ'লে মানে মোৰ কিমান লছ তই গম পাৱ? তই কি গম পাবি? তইতো একো ইনকাম নকৰ নহয়, ওপৰতে খাৱহে অকল, সেইকাৰণে একো বুজি নাপাওঁ আকৌ। লোকৰ ওপৰত খাওঁতে এই জনমতি গ'ল আৰু একো অখনটো কৰিব নোৱাৰই। সেই ঘৰৰ কামকেইটাও ভালকৈ কৰিব নোৱাৰ। কেইটানো কাম থাকে, সেইকেইটা কাম আমিয়ে ধুনীয়াকৈ কৰিব পাৰোঁ। সি চালা এই হেনটো ডেকা ল'ৰা হৈ পেলাই সেইকেইটা কাম কৰিব নোৱাৰে। তোক পাই আজি তই একো ভাত পানী খাবলৈ নাপাওঁ, তোক আজি শাস্তি দিমেই দিম। মা, ইয়াক আজি এক টুপি পানীও নিদিব খাবলৈ। ই গোটেই দিনটো শাস্তিত থাকক, মৰিলেও মৰক। মা, এনেকুৱা নকৰিবা। গোটেই দিনটো একো নোখোৱাকৈ থাকিলে মানে মই কেনেকৈ থাকিম মা? সেইটোৱে তোৰ কাৰণে শাস্তি হ'ব। গোটেই দিনটো একো নোখোৱাকৈ থাকিলে মানে তই মৰি নাযাৱ। আজি তোৰ কাৰণে এইটোৱে শাস্তি। এতিয়া উল্টা পুল্টা মোৰ লগত কুৱেশ্যন কৰি থাকিব নালাগে। যা, বাকী যি কাম পৰি আছে সেয়া কাম কৰগে। মায়ে তোক যাবলৈ কৈছে না? কি চকু ডাঙৰ কৰি পেলাই চাই আছে এইফালে?
তোক দেখি গ'লে গোটেই দিনটো খাৰাপ হৈ যায় মোৰ। যা, এইটো কুলক্ষণীটো এইটো ক'ৰ পৰা যে আহিলে নহয় মা, এইটো আমাৰ লগত সঁচ নিমিলে। কোনেও নকয় এইটোক যে আমাৰ ককাই ভাই বুলি। সঁচাকৈ এইটো কুলক্ষণীটো। এতিয়া সেইবোৰ বাদ দে, যা বাবা যা, এই খং ৰাগ কৰি বাহিৰলৈ ওলাই নাযাবি, ভাল মনে যা। ঠিক আছে বাৰু মা, মই আহিছোঁ দিয়া। ময়ো যাওঁচোন বোৱাৰীকেইজনী ওচৰলৈ, কিনো কৰিছে চাওঁগৈ এবাৰ। ৰুমটো ধুনীয়াকৈ চাফ চিকুণ কৰি হৈ গ'ল। এতিয়া যাওঁ, বাহিৰৰ কি কি কাম আছে সেইকেইটা কৰি লওঁগৈ। অঁ বাবু, তুমি ইয়াত কি কৰি আছা? নহয় বাইদেউ, মই আচলতে ৰুমটো চাফা কৰি আছিলোঁ। এইটো ৰুম চাফা কৰি হৈয়ে গ'ল। এতিয়া মই বাহিৰৰ কামখিনি কৰোঁগৈ। ইছ ৰাম, তুমিনো এইবোৰ চাফ চিকুণ কৰা কামবোৰ কেলৈ কৰিব লাগে বাৰু? আমি দেখোন দুজনীকে মানুহ আছোৱেই, আমি কৰিম নহয়। তুমি বাহিৰৰ কামবোৰ কৰিলে হ'ব, ভিতৰৰ কামবোৰ কৰিব নালাগে দিয়া। আমি দুজনী মাইকী মানুহ থাকোঁতে মানে তুমি মতা মানুহটোৱে আৰু এইখিনি কাম কৰিবা নেকি? মাক ইমান মনা কৰাৰ পিছতো তেওঁ মানে নুশুনে কথা ক'লে। তুমি আজিৰ পৰা বাহিৰৰ কাম কৰিবা, ভিতৰৰ কাম কৰিব নালাগে দেই। নালাগে বাইদেউ, মই ঘৰৰ সকলোবোৰ কাম কৰিম। আপোনালোকে একো কৰিব নালাগে, কাৰণ আগৰ পৰা মই তেনেকৈ কাম কৰি থাকোঁ। আৰু এনেও কাম চামবোৰ নাথাকিলে মানে মোৰ বেয়াহে লাগে। কাম কৰিয়ে ভাল লাগে মোৰ। একো নহয়, আপোনালোক দুগৰাকীয়ে আৰাম কৰিব, মই ঘৰৰ সকলোবোৰ কামেই কৰিম। আৰু আগৰ পৰা তেনেকৈ কৰি আহিছোঁ মই। নালাগেও, আমি দেখোন দুগৰাকী আছোৱেই। আমি থকা পিছতো তুমিনো পাকঘৰৰ কামবোৰ কেলৈ কৰিব লাগে? সেয়া আমি সকলোবোৰ কৰি ল'ম, তুমি খালি বাহিৰৰ কামবোৰ কৰিলে হ'ব। ঠিক আছে বাৰু দিয়ক, যদি আপোনালোকে কৈছে তেতিয়াহ'লে আপোনালোকৰ মতেই হ'ব। ৰিমঝিম, বাবু, তোমালোকে বা ইয়াতে আছা? মই আকৌ বাবুক গোটেই ঘৰখন বিচাৰি ফুৰিছোঁ। বোলো আজি কি হ'ল, বাবুক দেখা দেখি হোৱা নাই এতিয়ালৈকে। বাবু, আজি উঠা অকণমান দেৰি হ'ল তোমাৰ ন? অঁ বাইদেউ, আজি অকণমান দেৰি হ'লগৈ। বিয়া বুলি ভাগৰটো যোৱাই নাই অ'। তাকেহে, কাইলৈৰ পৰা বাৰু মই সোনকালে উঠিম, আপোনালোকে চিন্তা কৰিব নালাগে দেই। আজিৰ নিচিনা নহয় বাৰু। একো নহয়, তুমি দেৰিকৈ উঠিলেও আমাৰ আপত্তি নাই, কাৰণ আমি দুজনী বোৱাৰী মানুহ আছোৱেই দেখোন। ভিতৰৰ কামবোৰ আমি নিজে কৰিব পাৰিম, তুমি অকল বাহিৰৰ কামবোৰ কৰিলে হ'ব। অঁ বাইদেউ চাওকচোন, তাক মই অথনিৰ পৰা তাকে কৈ আছোঁ, বোলো তুমি বোলো ভিতৰৰ কামবোৰ কৰিব নালাগে, আমি দুজনী থাকোঁতে মানে বাহিৰৰ কামবোৰ কৰিবা আকৌ, হয় নহয় বাৰু? তাকে কৈ আছোঁ, সি আকৌ নামানেই। এতিয়া শেষত মানিছেগৈ বাৰু। অঁ আকৌ, তুমি বাহিৰৰ কামবোৰ কৰিবা, আমি ভিতৰৰ কামবোৰ কৰিম। ঠিক আছে বাৰু বাইদেউ, হ'ব বাৰু। আপোনালোকে যিদৰে কৈছে সেইদৰেই হ'ব বাৰু। পিছে এতিয়া আহা, চাহখন খাই লোৱাহি, মই চাহ বনাওঁগৈ। ৰিমঝিম, তুমি একাপ চাহ খাই ল'বা নেকি? অঁ বাইদেউ, মই একাপ খাম, খালি গাখীৰ চাহ বনাব দেই। ঠিক আছে বাৰু, বাবু তুমিও আহা। আচলতে বাইদেউ, মোৰ এতিয়া খাবলৈ একেবাৰে মন যোৱা নাই। মই পিছত খাই ল'ম দিয়ক, মোৰ কাম আছে, মই কামখিনি কৰি লওঁগৈ, তাৰপিছত খাম বাৰু। কামহে লাহে লাহে কৰি থাকিবা আৰু। আহা আকৌ আগত খাই লোৱাহি, খাই ল'লেহে শক্তি পাবা কাম কৰিবলৈ। আহা। অঁ বাবু, আহা, খাই লোৱাহি আকৌ, খাই ল'লেহে কাম কৰিবলৈ শক্তি পাবা। ঠিক আছে বাৰু, ব'লক মই গৈ আছোঁ। চাহকণ পাতোতে বেছি টাইম নালাগে, লগতে আহাই দেই। হ'ব বাইদেউ। বহুত সঁচাকৈ বহুত ভাল মনৰ মানুহ। মোক ইমান মৰম কৰে, কাম কৰা ল'ৰা বুলি জানিও মোক বহুত কেয়াৰ কৰে। নিজৰ ভাইক বুলি জনাৰ পিছত চাগে কিমান মৰম কৰিব তাৰো ঠিকনা নাই। কিন্তু নিজৰকেইটাই অকণ দেখিব নোৱাৰে। দাদাহঁতৰ কথাবোৰ নকওঁ, কিন্তু মায়েতো মোক অকণমান মৰম কৰিব পাৰে। তেওঁৱে মোক নিজে জন্ম দিছে, কিন্তু এতিয়া তেওঁৱে মোক দেখিব নোৱাৰে। কি ক'ম আৰু কি কৰিম মই মানে। বেলেগ ক'ৰবাত থাকিবলৈ ঠাই হোৱা হ'লে ওলাই গুচি গ'লোহেঁতেন এখন ঘৰৰ পৰা। ইমান অত্যাচাৰ সহ্য কৰি পেলাই কেতিয়াও নাথাকিলোহেঁতেন। কিন্তু বেলেগনো ক'ত থাকিম? থাকিবলৈ ক'তো জেগা নাই কাৰণে এখন ঘৰতে আছোঁ আৰু। উপায় নাই। এতিয়া নৱহতি আছে যেতিয়া এইখন ঘৰত থাকি অকণমান ভালেই লাগিব। অন্ততঃ মোক কোনোবা মৰম কৰা মানুহ দুগৰাকী মই পাইছোঁ। পিছে এতিয়াহে মই বিপদত পৰিলোঁ আকৌ। দাদা আৰু মায়ে দেখোন দিনটো একো খাবলৈ মানা কৰিছিলে, এতিয়া আকৌ বৌহঁতে চাহ খাবলৈ মাতিছে। মই কি কৰোঁ বাৰু? চাহকণ নাখালেও বৌহঁতে বেয়া পাব, আৰু চাহ খোৱা দেখিলে মায়ে মোক জান খাব। কি কৰোঁ আৰু, বৌহঁতৰ আগত কওঁনো কেনেকৈ? উপায় নোহোৱা হৈছে মোৰ কোনোফালে। বাবু, চাহ হৈ গ'ল, আহা আকৌ। সেয়া চাহ বনাই পেলাই মাতিলেই। কি কৰোঁ বাৰু এতিয়া? উপায় নাই আৰু, যাওঁচোন বাৰু। মাহঁতে গালি গালাজ পাৰিব আৰু, উপায় নাই।